বহুত ডাঙৰ সম্পত্তি এটা ল'লোঁ আজি ঘৰখনৰ কাৰণে। এয়া যেনে তেনেহে দাঙি আনিছোঁ আৰু। এটা কাপোৰ ধোৱা ৱাশ্বিং মেচিন নাই বুলি কিমান যে হাল্লা কৰি থাকে, সেইটো কাৰণে আজি ল'বলৈ যাওঁ বুলি ওলাইছোঁ আৰু। বহুত বছৰ হৈ গ'ল, পইচা নোহোৱাৰ কাৰণে কিনিব পৰা নাছিলোঁ। আজি লৈ আহোঁগৈ বুলি ওলাইছোঁ আৰু কম দামী এটাকে লৈ আহিম আৰু নে কি? কাপোৰ ধুলে শুকাব পাৰিলেই হ'ল, মানে বাৰিষাত খুব দৰকাৰ হয়। আজিকালি ব্লগ বনাবলৈ পাহৰিয়ে যাওঁ, কি জানো হৈছে নাজানো আৰু। মোৰ লগতে এনেকুৱা হৈছে নে সকলোৰে লগতে বাৰু ক'বচোন। আজিকালি কিবা শ্বৰ্ট ভিডিঅ'হে দিয়া অভ্যাস হৈ গৈছে মোৰ। দীঘল ভিডিঅ'বোৰ বনাবলৈ এলাহ লাগি যায়, পাহৰিয়ে যাওঁ। DTDC অফিচত এটা বস্তা আহিছে, সেই বস্তাটোকে ল'বলৈ এতিয়া আহিলোঁ। দাঙিব পৰা নাই, ইমানেই গধুৰ। এয়া আমাৰ জোনাইত ৰেল গেট বহি গ'ল বঢ়িয়াকৈ, চাওক। কিন্তু এতিয়ালৈকে ৰেল যোৱা নাই পাছিঘাটলৈ। দোকান আহি পালোহি। আচলতে আমি যোৱাকালিয়ে এটা চাই গৈছিলোঁ, কিন্তু অকণমান সৰু আছিলে সেইটো, আৰু আজি আকৌ বেলেগ এটা পচন্দ কৰা হ'ল। আৰু এইটো ৱাইলপুল নে কি এইটো? অঁ আচ্ছা, ব্লেক কালাৰৰ। যোৱাকালিতো আমি চাইছিলোঁ কিহৰ, চামচুং নে LG আছিলে? যোৱাকালিতো LG আছিলে। এইটো আছিলে 7 কেজিৰ আছিলে। পইচাও দি গৈছিলোঁ কিন্তু লৈ যোৱা নাছিলোঁ। আজি ভাবিলোঁ এইটো নলওঁ, আৰু ঢাকনিখনো এনেকৈ এৰ খাই যায়, লাগি থকা নহয় মানে। কিন্তু এইটো বহুত ভাল লাগিছে, চাওকচোন। ঢাকনিখনো মানে হাইড্ৰলিক ছিষ্টেম হয়, লাহেকৈহে লাগে, লাহেকৈ উঠে, খুব বঢ়িয়া মানে। আৰু এইটো 9 কেজিৰ হয়, এইটোকে ফাইনেল কৰি দিলোঁ আৰু। এতিয়া সোমাই যাব, ছাইড কৰি দিলে। ইমানো গধুৰ নহয় বাৰু, তথাপি আৰু এনেই আৰু এক্সট্ৰা ভাড়া দিয়াতকৈ কি, ডিকিতে লৈ যাব বুলি ঠাপকৈ শব্দ আহিলে ফাটিছে বা চাব লাগিব ঘৰত গৈ। ৰিয়াৰ দোকানত এপাক সোমালোঁ, ঘৰলৈ যোৱাই নাই, আধা বাটতে। এইফালে দোকান কেনেকুৱা চলিছে? একদম দোকান ঠাণ্ডাৰাম হৈ আছে। ঠাণ্ডাৰাম চলি আছে। আৰু দোকানৰ তলত আমি এতিয়া এই চাহ বনাই খাবলৈ লৈছোঁ। এই চাহ বনি আছে, কাৰেণ্টত বনি আছে চাহ। আৰু মই এইটো বিস্কুটটো আনিলোঁ, মাজত বাদাম যে আছে দেখিছেনে? আৰু সৰুকালত এই মাজৰ বাদামটোৰ কাৰণে আমি একদম মানে কিমান ভাল পাইছিলোঁ বিস্কুটটো, এতিয়া আকৌ এই বেয়া পাইছে আনাৰ কাৰণে। বেলেগ লৈ আনগৈ যা। চোৱা কস্তুৰিলা, তোমাৰ কাৰণে খোৱা বস্তু আনিছোঁ। চোৱা কি আছে, খাবনে নাই? খাবনে নাই? আন্দা চপ। আমাৰ কস্তুৰিয়ে দাঁত সৰালে নহয়, আগফালৰ দাঁতকেইটা। ধুনীয়া লাগিছে দেই এতিয়া। তুমি খোৱা বস্তু কেনেকৈ খোৱা? দাঁতকেইটা যে নাই আগফালে, কেনেকৈ খোৱা? এফালৰ পৰা খাওঁ, তেতিয়া দিগদাৰ নহয়। ইমান ডাঙৰ ৱাশ্বিং মেচিনটো কেনেকৈ গাড়ী লৈ আনিলা? এনেকৈ ভৰাই দিলে, এয়া গাড়ী চাহ কেনেকৈ ভৰাই আনিলোঁ। তেতিয়া ইমান গধুৰটো কেনেকৈ দাঙিব পাৰিলা তুমি দুজনে? ইমান গধুৰ নহয়, পাতলা আছে। সঁচাকৈ পাতলাই আছে বাৰু, ইমান গধুৰ নহয়। তথাপিও সাৱধানে নমাবলগীয়া হৈ গৈছে। আৰু আনিছোঁ হয়, একো চলাব নাজানো, দেখা যাব আৰু পাছত যি হয় হৈ থাকিব। আৰু কিছুমান বস্তু যে এনেকৈ ল'ম বুলি কয়, থাকিয়ে যায়, লোৱাই নহয়গৈ। বাথৰুমৰ দৰ্জাখন বহুত সৰু, এতিয়া সোমাবলৈ নাই জানো। টানি আছোঁ কেলে এইটো? চেষ্টা এটা কৰি চাওঁ। অঁ দাম পুতুকে নোৱাৰে না ধৰিবলৈ। ক'ত ধৰিব? এইবিলাক কি জেগা নাই নেকি এইবিলাক? সোমাইছে। বস্তুটো আনি ইয়াত খাৰা কৰিলোঁ হয়, কিন্তু কেনেকৈ চলাই সেইটোহে এতিয়া জানা নাই ভালকৈ। আৰু ইয়াৰ পৰা পানী ওলাইছে। এইটো চাওক, ইয়াৰ পৰা পানীটো ওলাই আছে আৰু ইয়ালৈ অহা নাই। আৰু কাৰেণ্টৰ প্লাগটো লগাবলগীয়া আছে। লাহে জানি যাম আৰু, নহয় জানো? নতুনকৈ আনিছিলোঁ, ক'তনো এতিয়া জানিম আৰু, জীৱনত এইবিলাক চলাই পোৱা নাই। কাৰেণ্টটো লগাব লাগিব, তেতিয়াহে পানী আহিব। ব'ল, মাথা মাৰি লাভ নাই। কি কবি আৰু, আমাৰ নিচিনা গাঁৱলীয়া ভূতবিলাকৰ কথা। আৰু চাওক, ইয়াত 4 বছৰ ৱাৰেণ্টি দিয়া আছে, আৰু 10 বছৰ মানে ৱাৰেণ্টি আছে। ইয়াৰ যিটো মটৰ, সেই মটৰটো যদি বেয়া হয় 10 বছৰলৈকে ৱাৰেণ্টি আছে। কিছুমানে সুধি আছিলে আজিকালি কাপোৰৰ ভিডিঅ' নাই দেখা যে বুলি। আচলতে মই এইটো চেনেলত কাপোৰৰ ভিডিঅ' নিদিওঁৱেই। মনোজ ভাই ফেশ্বন বুলি বেলেগ ইউটিউব চেনেল আছে, তাত আপোনালোকে গৈ কাপোৰৰ ভিডিঅ'বোৰ চাব পাৰিব। মই মেনশ্যন কৰি থৈ দিছোঁ, তাত ক্লিক কৰি আপোনালোকে কাপোৰৰ ভিডিঅ'বোৰ চাব পাৰিব, যদি ফ'ল' কৰি থৈ দিয়ে। আৰু যদি আপোনালোকে ইনষ্টাগ্ৰাম চলায়, ইনষ্টাগ্ৰামতো চাব পাৰিব। যদি ফেচবুক চলায়, ফেচবুকতো চাব পাৰিব। মুঠতে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, এই 3টা প্লেটফৰ্মত আপোনালোকে আমাৰ মনোজ ভাই ফেশ্বনৰ কাপোৰৰ ভিডিঅ'বোৰ চাব পাৰিব। আমাৰ মানে কি হয়, যিবোৰ থলুৱা আমাৰ শিপিনীয়ে বোৱা কাপোৰ, ধৰক মিচিঙেই হওক বা আমাৰ অসমীয়াৰ যিবোৰ পৰম্পৰাগত সাজপাৰেই হওক, সকলো ধৰণৰ মাটিশালত বোৱা কাপোৰ আপোনালোকে মনোজ ভাই ফেশ্বনত পাই যাব। গামোচাকে আদি কৰি যিকোনো ধৰণৰ কাপোৰ আপোনালোকে পাই যাব। কেৱল মেছেজ কৰিলে হ'ল। মই নম্বৰটো অলপ দি থৈ দিছোঁ স্ক্ৰীণত। এইটো হৈছে আমাৰ হোৱাটছআপৰ নম্বৰ। তাত আপোনালোকে যেনেকুৱা ধৰণৰ কাপোৰ লাগে মেছেজ কৰিব, ধুনীয়াকৈ পাই যাব। শ্বিপিং চাৰ্জটো ফ্ৰী থাকিব, যদি আপোনালোকে অকণমান মানে মেখেলা চাদৰ বা আন বস্তুবোৰ লয়। মিচিং মাফলাৰ ল'ব নেকি বাৰু আপোনালোকে?
ধুনীয়া ধুনীয়া ৰঙত আছে, ক'লা হওক, বগা হওক, হালধীয়া হওক, গুলপীয়া হওক, এয়া কমলা ৰঙত হওক, মানে বিভিন্ন কালাৰত আপোনাৰ মিচিং মাফলাৰ আছে আমাৰ লগত। যদি আপোনালোকক প্ৰয়োজন হয় তেতিয়াহ'লে ল'বলৈ পাৰিব ধুনীয়াকৈ। আৰু এইবোৰ হৈছে ধুলাই পাতৰ যোৰা, এইবোৰ হৈছে গামোচা। এয়া 3যোৰমান দেখুৱাই দিওঁ নেকি। হালধীয়া আছে, চিয়াহী কালাৰ আছে, লগতে গুলপীয়া ৰং আছে। আহক ধুনীয়াকৈ দেখুৱাই দিওঁ। প্ৰথমতে গুলপীয়া ৰংযোৰকে দেখুৱাই দিছোঁ। বিৰাট ধুনীয়া কাপোৰ কেইযোৰ, বিৰাট মজা। মিচিং যোৰা হয়, হেণ্ডমেড হয়, গাঁৱৰ শিপিনীয়ে গাঁৱতে বোৱা কাপোৰ, মাটিশালত বোৱা কাপোৰ হয়। চাওক চাওক, ডিজাইন চাওক কি ধুনীয়া লাগিছে, হয় নহয় বাৰু? আৰু এখন হৈছে মেখেলাৰ ফুলৰ ডিজাইন। এইটো হৈছে ব্লাউজৰ পিচটো। এইযোৰ বিৰাট ধুনীয়া হৈছে, চাওক। এইযোৰ হৈছে ৰয়েল ব্লু। আৰু চাদৰৰ বডিটোত মানে যিটো ফুলৰ ডিজাইন আছে, অলপ ওচৰৰ পৰা দেখাই দিলে ভাল লাগিব। এনেকুৱা আছে, এনেকুৱা ডিজাইন আছে। চাদৰখন চাওক, একদম ধুনীয়া, আহল বহল দীঘল, ওখ মানুহৰ কাৰণেও, শকত মানুহৰ কাৰণেও ধুনীয়াকৈ হৈ যাব। মেখেলাখন একেবাৰে আঁঠুৰ ওপৰলৈকে ফুল পাই যাব, বিৰাট ধুনীয়া। আৰু বহুত উজ্জ্বল হয়, মানে একদম প্ৰিমিয়াম বুলি এটা শব্দ এটা আছে যে, এই কাপোৰযোৰ মানে প্ৰিমিয়াম বুলি ক'ব পাৰি। আৰু এইকেইটা হৈছে পতি, ইমান বহল পতি, চাওক, ফুল পতি, 2 ইঞ্চিতকৈ বেছি বহল আছে। জিম আহিছিলোঁ, জিমটো বাৰু সদায় আহি আছোঁ, কিন্তু ভিডিঅ' কৰাই নহয় আজিকালি, সেইটোৱে কথা। বাকী মাৰামাৰি হৈ গ'ল বাৰু, মানে জিম মাৰা হৈ গ'ল। এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। এইফালে নাচি আছে। হ'ব, অকল গান বাজিব পায়হে, চান্স পালে নাচিয়ে দিয়ে। জিমৰ পৰা আহি এতিয়া খাদ্য বনাই আছোঁ। বহুত দিন হ'ল বইল খোৱাই হোৱা নাই, কাৰণ ঘৰত ভালদৰে থকা হোৱা নাইতো। বাহিৰতে ইফালে ঘূৰি থকা হৈছে, আৰু বাহিৰতনো ক'ত নিজৰ মতে খাবলৈ পাম। সেইকাৰণে আজি বহুত দিনৰ মূৰত বইল বনাইছোঁ, ৰৌ মাছ জাতিলাওৰ লগত। এইটো জাতিলাও আধা কাটা হৈ গ'ল। এয়া ৰৌ মাছ জাতিলাওৰ লগত বনাই আছোঁ বইল। আগতে জাতিলাওখিনি বইল কৰি লৈছোঁ কুকাৰত, একদম গুড়ি হৈ ল'ব দিছোঁ, তাৰপিছত মাছটো দি দিছোঁ। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে। কেনেকুৱা পালে জনাব। আৰু ভিডিঅ' আহি থাকিব, কিন্তু আগৰ নিচিনা নহয় আৰু অলপ পাতলকৈ আহিব। বাকী এইটো ভিডিঅ' ইমানখিনিতেই। আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত।